দেওধনী নৃত্য সৰ্পদেৱী মনসা দেৱীৰ পূজাৰ লগত দেওধনী নৃত্য সম্পৃক্ত। এজনী দেওধনীয়ে অনুপ্ৰাণিত হৈ নাচি নাচি ঢোল বাদক আৰু বাঁহী বাদকৰ ওচৰলৈ গৈ বহুবিলাক দেৱ দেৱীৰ উদ্দেশ্যে নাচ প্ৰদৰ্শন কৰে। এই নাচ শিৱৰ নামত আৰম্ভ হৈ লক্ষ্মীৰ নামত শেষ হয়। আচলতে দেওধনী নৃত্য দুবিধ। এবিধ হৈছে অৰ্ধ ধ্ৰুপদী আৰু আনবিধ হৈছে অৰ্ধচেতন। এইবিধ নাচ নহয়। মঙ্গলদৈ আৰু দক্ষিণ পশ্চিম কামৰূপ অঞ্চলত চলা দেওধনী নৃত্য ফুকনানী ওজাপালিৰ লগত সম্পৃক্ত। দেওধনী নৃত্য কামাখ্যা মন্দিৰত বিশেষভাৱে পালন কৰা হয়। 19/8/7 তাৰিখে কামাখ্যা মন্দিৰত দেওধনী নৃত্য প্ৰদৰ্শন কৰা হৈছিল। এই নাচত অনুৰক্ত মানুহজনে ৰঙা ৰঙেৰে নিজৰ গাটো বোলাই লৈ তেওঁলোকে মা কামাখ্যালৈ ছাগলী আৰু পাৰা উচৰ্গা কৰে। এই উৎসৱত ভাগ লোৱা সকলে কামাখ্যা দেৱীৰ পৰা ঐশ্বৰিক শক্তি লাভ কৰে বুলি বিশ্বাস কৰে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।